तो हेलो गाइस, गुड मॉर्निंग। मैं तो आ गया अपने घर। बहुत महीने बाद, 1 साल लग गए। 1 साल बाद मैं अपने घर आया हूँ। तो अभी रहूँगा, कल ही मैं आया हूँ। कल आने से कल उतना ज़्यादा काम वाम उतना किया नहीं हूँ ना। घर पूरा देखिए, आप देख ही सकते हैं। ये पीछे पूरा गाँवलिया घर है, एकदम एकदम गाँवलिया है ना। এই গাঁৱত ধোট বুলি যে কয় সেইটো বস্তু নহয় আৰু অলপমান ওপৰত। এটা আপনি দেখছেনে নাই চুলি কা হালত, এই চুলি কা হালতখিনি বস্তুটো এই 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 জুলফে দেখছিলে নাই, এই জুলফেখিনি কাটি আজি কাটবা যাম। সেইকাৰণে মই বোলো এটা মেমৰি থাকি যাব না, ব্লগ এটা বনাব লাগিব। আগতে যিটো বনাইছিলোঁ এইটো কিজানি পাৰ্ট 3 বা 4 হ'ব, বহুত বছৰৰ মূৰত। তো সেই কৰিব লাগিব আৰু গৌতমৰ চেলুনত যাম বা ক'ৰবাত তাতে যাম আৰু যোনখন খোলা আছে। এই পিছফালেতো এক্সিডেণ্ট নাই, কি ধুনীয়া মৌচম হৈছে না, কি বঢ়িয়া মৌচম হৈছে অসমত। তাতে বেংগলোৰত চালা বৰষুণ দি থাকে, এতিয়া বৰষুণ, নৱেম্বৰ মাহতো বৰষুণ চালা। সেই যাব লাগে এতিয়া, বঢ়িয়াকৈ ফটো উঠি ল'লোঁ। বিফোৰ আফটাৰ মাৰিব লাগিব না, মেইন কথা বুজিছিলে নাই। বিফোৰ এটা ফটো লাগি দিম, আফটাৰ এটা ফটো লাগি দিম। এতিয়া লাইটিংটো বঢ়িয়া। বাকীখিনি কিন্তু মুফাছাৰ দৰে হৈছে ন, একদম মুফাছা আহে যেন মই। কেতিয়াবা কেতিয়াবা জুবিন দা লাগে চুলিখিনি দি, এই কেকৰা কৰি না, মোৰো কেকৰা কৰি চুলি অহা নাই। এই কিন্তু চুলিখিনি এনেকৈ টানি দিওঁ পাছফালৰ পৰা, পিঠিতে পৰে। এতিয়া ৰ'ব, এনেকৈ ধৰিলেও ভাল হয়, এনেকৈ ধৰিলেও বেয়া নহয়। এতিয়া যাব লাগে। এতিয়া প্ৰথমতে যাম, আমাৰ মানুহ ৰিয়েকশ্যন ল'ব যাম, পুৰণ ঘৰত যাম। পুৰণ ঘৰত যাই কিনে মানুহবিলাক ৰিয়েকশ্যন ল'ম। ৰিয়েকশ্যন লৈ কিনে আৰু তাৰপিছত উঠি যাম আৰু যাই কিনে গা চা ধুম, ভাত চাত খাম। এতিয়া তাকে যাই কিনে চেলুনত যাই কিনে এটা টাইম লেপছ ল'ব পাৰোঁ। চুলিখিনি পূৰা খুৱাই দিম না, তাক ল'ব হৈ যাম শিৱাজী। দাড়িখিনিও লম্বা হৈছে, দাড়িখিনিও কাটব লাগিব। চুলিখিনি আপুনি চাই লওকচোন, কিমান 1 বছৰ জ্বৰ আচত কাটছিলোঁ ঘৰত আহোঁতে, তাৰপিছত কাটাই নাই। চুলি যাই টাকলা ওলাই গৈছে। বেংগলোৰৰ পানীৰ কামাল এলা, চুলি বেয়া ছিঙে, সৰে নহয় ছিঙে, ডাইৰেক্ট ছিঙি যায়। এতিয়া যাওঁ ৰ'ব, সেইকাৰণে এৰি পিছত ডাইৰেক্ট এই দেখিছে নাই, টাকলা ওলাই গৈছে চালা পনিয়াই। এতিয়া যাওঁ, যাই কিনে লগ পাম বাৰু। তো গাইজ আহি গ'লোঁ মই কাটি কিনে। কেনে দেখা হৈছে কাউৰীখিনি, একদম পূৰা চাচি দিছোঁ, চাচি। কিন্তু অলপমান ৰাখি দিছোঁ নে, এটা হেৰি নহ'লে হিজৰা দেখাব না, চাক্কা দেখাব নোৱাৰা। এতিয়া কি হেয়াৰটো ৰিভিল কৰি দিওঁ নেকি? শিৱাজী দা বছ, হেয়াৰটো ৰিভিল কৰি দিওঁ। নাই, বেছি কৰা নাই মই। শিৱাজী দা বছ নকৰিলোঁ। শিৱাজী দা বছ যদি কৰিলোঁ হয়, এতিয়া গোটেই তালু চালু চব এই এক্সিডেণ্ট নেই, এতিয়াও অলপ অলপ তালু দেখা পাই এনেকৈ দিলেও। সেইকাৰণে ফেলাই থৈ দিছোঁ, নহ'বা গোটেই তালু ওলাই যায়। সিহঁত যাই কিনে চালোঁ না চেলুনত চৰকাৰ তেতিয়া গম পালোঁ, বোলো নহ'ব এনেকৈ। সি কৈছে হ'ব ৰ, বোলো নহয়, গোটেই তালুখন উলিয়াই দিব নোৱাৰা। মই নহ'লে কৈছিলোঁ পূৰা ডিফেন্সৰ মাৰি দি, ছাইডৰখিনি পূৰা জিৰ'ত, ওপৰখিনি 2-3 মানক মাৰি দিলি ডিফেন্সৰ কাৰ্ড হৈ যায় না, ইজি। তাক অলপমান মই ডিফিকাল্টি দিছোঁ, তাক মই দেখাই দিছোঁ, বোলো এনেকৈ কাট, কাষৰখিনি এনেকৈ মাৰ, এখিনি এনেকৈ মাৰ। মহ কেলা এতিয়া আহি পালোঁ। ক'বচোন কেনে হৈছে চুলিখিনি। মই টাইম লেপছটো লৈছোঁ, সেইটো বাৰু এৰে আগত মই এড কৰি দিম কেনে দেখা হৈছে, নহ'লে বা এৰে পিছত দি দিম চিকুৱেঞ্চত মিলাই কিনে। গা চা ধুই লওঁ আৰু
এইটো ঠিকে আছে দিয়ক না কিমাননো আৰু 80 টকা লৈছে বেংগলোৰ ধুলি 200 মান টকা ল'ব এইখিনি বস্তু ভালে আছে ঘৰত আহি কিনে কাটছোঁ কি চাহ দিয়ক ৰে ডাঙৰ